Dear friends, welcome to my YouTube channel Learn YouTube. সম্প্ৰতি সমগ্ৰ বিশ্বত ইউটিউবে হওক বা ফেচবুকে হওক বা ইনষ্টাগ্ৰামে হওক আদি ছ'চিয়েল মিডিয়াবোৰৰ জনপ্ৰিয়তা দিনক দিনে যথেষ্ট বৃদ্ধি পাই আহিছে। সাধাৰণতে এইবোৰ আমাৰ আজৰি সময়ত আনন্দ উপভোগ কৰাৰ লগতে ইয়াৰ জৰিয়তে বিভিন্ন তথ্য তথা প্ৰয়োজনীয় বাতৰি আদিৰ বিষয়েও জানিব পৰা যায়। কিছুমানে এইবোৰক কেৰিয়াৰ হিচাপেও বাছি লৈছে আৰু আন কিছুমানে ধন উপাৰ্জনৰ এক মাধ্যম হিচাপেও বাছনি কৰি লৈছে। আজি আমি আলোচনা কৰিব ওলাইছোঁ যে ইউটিউব চেনেল এটা কেনেকৈ ক্ৰিয়েট কৰিব পাৰি। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু যদি আপুনি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিব লাগিলে প্ৰথমতে এটা ইমেইলৰ প্ৰয়োজন হ'ব। যদি আপোনালোকৰ আগৰ পৰা ইমেইল আছে তেতিয়াহ'লে কোনো অসুবিধা নাই, আৰু যদি ইমেইল নাই তেতিয়াহ'লে এটা ইমেইল খুলি ল'ব লাগিব। আৰু ইমেইলটো কেনেকৈ খুলিব লাগে সেই সম্পৰ্কে প্ৰথমতে আমি আলোচনা কৰিম। আহক আমি ভিডিঅ'টোৰ মাজলৈ উভতি যাওঁ। জিমেইল একাউণ্ট ক্ৰিয়েট কৰিব লাগিলে আমি প্ৰথমে মোবাইল বা কম্পিউটাৰত যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰি তাৰ চাৰ্চ বাৰত জিমেইল বুলি টাইপ কৰিব লাগিব। তেতিয়া এনেকুৱা এখন স্ক্ৰীন আহিব। ইয়াত আপোনালোকে দেখিব যে ক্ৰিয়েট এ জিমেইল একাউণ্ট। তাত ক্লিক কৰিলে যিখন স্ক্ৰীন আহিব আপোনাৰ তলফালে গ'লে দেখিব তাত লিখা আছে ক্ৰিয়েট এণ্ড একাউণ্ট। তাত ক্লিক কৰক আৰু ক্লিক কৰাৰ পিছত এনেকুৱা এখন স্ক্ৰীন আহিব আৰু ইয়াত তলৰ ফালে ক্ৰিয়েট একাউণ্ট অপশ্যনটোত ক্লিক কৰিলে আমি তাত তিনিটা শব্দ দেখা পাম। তাত ফৰ মাই পাৰ্চনেলটোত ক্লিক কৰি লওক আৰু ইয়াত আপোনাৰ যিটো ফাৰ্ষ্ট নেম এই ফাৰ্ষ্ট নেমটো বহক বা চেনেলৰ যিটো আপোনালোকে নাম দিব বিচাৰে সেই নামটো তাত টাইপ কৰি দিয়ক। তাৰপিছত লাষ্ট নেম এটা দিয়ক আপোনালোকৰ চেনেলৰ নামটো, তাৰপিছত নেক্সট বটনটোত ক্লিক কৰি দিয়ক। আৰু নেক্সট বটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত ডেট অফ বাৰ্থ বা বেছিক ডিটেইলছ বহুৱাব লাগিব। ডেট অফ বাৰ্থ তাত তাৰিখ, জন্ম তাৰিখ, মাহ, দিন আৰু জেণ্ডাৰ বহুৱাব লাগিব, মেল ফিমেল নেকি। তাৰপিছত নেক্সট বটনত ক্লিক কৰক আৰু নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যিটো মেইল খুলিব সেই মেইলটোৰ এটা নাম দিয়ক। যিকোনো নাম আপোনালোকে দিব পাৰে আৰু নাম দিয়াৰ পিছত আপোনালোকে এইখন স্ক্ৰীনত পাছৱৰ্ডটো আপোনালোকে ছিলেক্ট কৰক বা বহুৱাওক। এটা পাছৱৰ্ড বাছি লওক। এটা পাছৱৰ্ডটো বাছি লৈ ইয়াত টাইপ কৰক আৰু তাৰপিছত আপোনালোকে তলৰ ঠাইটোত এইটো কনফাৰ্ম পাছৱৰ্ড বুলি আছে য'ত, তাত আপোনালোকে সেই পাছৱৰ্ডটোকে আকৌ বহুৱাই দিয়ক। বহাই দি আপোনালোকে নেক্সট বটনটোত ক্লিক কৰি দিয়ক। নেক্সট বটনটোত ক্লিক কৰাৰ পিছত কিছু সময় লোডিং ল'ব। তাৰপিছত ইয়াত এটা ফোন নম্বৰ কথা ভেৰিফাইৰ কাৰণে আহিছে। আপুনি আপোনাৰ মোবাইলৰ ফোন নম্বৰটো দি দিয়ক আৰু ফোন নম্বৰটো দি দিয়াৰ পিছত আপোনালোকৰ এটা সেই মোবাইলটোলৈ এটা OTP যাব, সেইটো বহুৱাব লাগিব। প্ৰথমতে আপোনালোকে ফোন নম্বৰটো দি দিয়ক। মই ইয়াত মোৰ ফোন নম্বৰটো ইয়াত দি দিছোঁ। ফোন নম্বৰটো দিয়াৰ পিছত নেক্সট বটনটোত ক্লিক কৰিব লাগিব। নেক্সট বটনটোত ক্লিক কৰিলে কিছু সময় লোডিং লোৱাৰ পিছত এনেকুৱা এখন স্ক্ৰীন আহিব। তাত সেই যিটো OTP গৈছে, ওৱান টাইম OTP পাছৱৰ্ড, সেইটো ইয়াত বহুৱাব লাগিব। সেইটো মোবাইলৰ OTP গৈছে, মোৰ মোবাইললৈ আহিছে এইটো পাছৱৰ্ড আৰু এই পাছৱৰ্ডটো ইয়াত বহুৱাই দিয়া হ'ল। তাৰপিছত নেক্সট বটনত ক্লিক কৰাৰ পিছত আমি এনেকুৱা এখন স্ক্ৰীন দেখা পাম। এইটো আপুনি স্কিপ কৰি যাব পাৰে। তাৰপিছত এইটো আপোনাৰ জিমেইল একাউণ্টটো এইটো অ'পেন হৈ গ'ল। এতিয়া ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। ইয়াত এগ্ৰীত আপোনালোকে ক্লিক কৰিলে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি মানি লোৱা বুজাব আৰু তেতিয়া আপোনাৰ জিমেইল একাউণ্টটো খোলা হৈ গ'ল। আৰু এতিয়া ইয়াৰ জৰিয়তে আপুনি ইউটিউব
অ'পেন কৰিব পাৰিব। আমাৰ ইমেইলটো ইতিমধ্যে ক্ৰিয়েট হৈ গ'ল আৰু ইমেইলটো ক্ৰিয়েট হোৱাৰ পিছত আমি এতিয়া ইউটিউব চেনেলটো খুলি ল'ম আৰু তাৰপিছত আমি প্ৰয়োজনীয় ভিডিঅ' আদি আপলোড কৰিম। আহক ইউটিউব চেনেলটো কেনেকৈ এই ইমেইলৰ সহায়ত ক্ৰিয়েট কৰিব পাৰি তাকে আমি জানি লোৱা আহক। ইউটিউব চেনেল ক্ৰিয়েট কৰাৰ কাৰণে আগৰ নিচিনাকৈ আমি যিকোনো এটা ব্ৰাউজাৰত গৈ তাত চাৰ্চ বাৰত ইউটিউব বুলি টাইপ কৰিব লাগিব। তাৰপিছত এনেকুৱা এখন স্ক্ৰীন দেখা পাব, তাত যিটো ইউটিউব বুলি লিখা আছে তাত ক্লিক কৰিব লাগিব আৰু তাত ক্লিক কৰাৰ পিছত আপোনালোকে একেবাৰে সোঁফালে যিটো আপুনি মেইল খুলিলে ইতিমধ্যে ইমেইল, তাৰ এটা চিন এটা দেখা পাব। তাত ক্লিক কৰিলে আপোনালোকে একেবাৰে আপোনাৰ মেইলটোৰ অলপমান তলফালে দেখা পাব ক্ৰিয়েট এ চেনেল। ক্ৰিয়েট এ চেনেল এইটোত অপশ্যনটোত ক্লিক কৰিলে আপোনালোকে এনেকুৱা এখন স্ক্ৰীন দেখা পাব। তাত আপোনালোকে ইয়াত আপোনাৰ চেনেলটোৰ নামটো টাইপ কৰিব পাৰে আৰু নামটো টাইপ কৰাৰ পিছত আপোনালোকে যিকোনো নাম এটা বাছি ল'ব পাৰে। আপুনি যিটো নাম ভাল পায় আপোনাৰ চেনেলটোৰ কাৰণে। মই ইয়াত লাৰ্ণ ইউটিউব বুলি লিখিছোঁ আৰু তলত হেণ্ডেল বুলি এটা অপশ্যন আছে, তাত আপোনালোকে এটা কিবা এটা নাম দিব পাৰে আৰু এইটো দিয়াৰ পিছত আপোনালোকৰ এই হেণ্ডেলটো আৰু ইউটিউবৰ নামটো আপোনালোকৰ দৰ্শকে দেখা পাব। তাৰপিছত ক্ৰিয়েট চেনেলত ক্লিক কৰক। ক্ৰিয়েট চেনেলত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব। আপোনালোকৰ কেতিয়াবা নেটৰ কাৰণে এইটো হয় বা বিভিন্ন কাৰণত এইটো হ'ব পাৰে, যে নহওক লোডিং লোৱাৰ পিছত আপোনালোকৰ এইটো অ'পেন হৈ গ'ল চেনেলটো। এইটো আপোনালোকৰ ওপৰত চেনেলটোৰ নাম আহিল লাৰ্ণ ইউটিউব। এতিয়া আপুনি চেনেলটো কাষ্টমাইজ কৰি ল'ব পাৰে। কাষ্টমাইজ কৰি লৈ আপোনালোকে তাত ইয়াত ফটো আপলোড কৰিব পাৰে, আপোনালোকৰ লগো আপলোড কৰিব পাৰে বা বিভিন্ন আপোনালোকে আপলোড কৰি বা ইয়াত আপোনালোকে ডেছক্ৰিপশ্যন দিব পাৰে। এইবোৰ দি আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ চেনেলটো সজাই ল'ব পাৰে। তাৰপিছত আপোনালোকে এতিয়া ইউটিউব চেনেল অ'পেন হৈ গ'ল আৰু অ'পেন হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে ক্ৰিয়েটত গুচি যাব চেনেলটো অ'পেন কৰি আৰু ক্ৰিয়েটত গুচি যায় তাত আপোনালোকে আপলোড ভিডিঅ' এইটোত অপশ্যনত গৈ আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰিব। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি আপোনালোকে ভাল পাইছে বা যদি আপোনালোকৰ কিবা উপকাৰত অহা বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে জনাব আৰু মই এই চেনেলটোৰ জৰিয়তে ইউটিউবে হওক বা ফেচবুকে হওক আদি সামাজিক মাধ্যম সম্পৰ্কত বিভিন্ন কিটিপ বা বিভিন্ন কৌশলৰ বিষয়ে অৱগত কৰি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।